গগৈ জীয়াই আছে আৰক্ষীৰ হাতত আহি পৰিছে তথ্য আৰু প্ৰমাণ সুনীল গগৈৰ নামত আন এটা জিমেইলৰ তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে সুনীল গগৈৰ নামত এখন নতুন চিমৰো তথ্য পোহৰলৈ আহিছে নতুন মোবাইল ফোন কিনি তাত নতুন চিম ব্যৱহাৰৰ সন্দেহ কৰিছে এতিয়া আৰক্ষীয়ে নতুন মোবাইল ফোনটো নতুন জিমেইল একাউণ্টৰ সহায়েৰে খুলিছে জাহাংগীৰৰ মৃত্যুৰ দিনা সক্ৰিয় আছিল মোবাইল ফোনটো জ্বলাই দিয়া স্থানৰ পৰা প্ৰায় 500 মিটাৰ দূৰত মোবাইলটো আছিল আৰু এক্টিভ হৈ আছিল ফোনটোৰ সেই অৱস্থিতি পোৱা গৈছিল সেই সময়ত হোৱাটছএপ সক্ৰিয় আছিল মোবাইল ফোনটোত হোৱাটছএপ কৰ্তৃপক্ষৰ ৰিপৰ্টত নিশ্চিত হৈছে এই তথ্যখিনি এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ঢকুৱাখানাৰ সুনীল গগৈ জীয়াই আছে আৰম্ভণিতে বুলেটিনৰ আপোনালোকক এই ব্ৰেকিংটো জনাইছো আৰক্ষীৰ হাতত এই সন্দৰ্ভত তথ্য প্ৰমাণ আহি পৰিছে আৰু কিছু নিশ্চিত তথ্য আহিছে পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছো এটা খবৰ জনাইছো যে সুনীল গগৈ জীয়াই আছে আৰক্ষীৰ হাতত আহি পৰিছে তথ্য প্ৰমাণসমূহ ইতিমধ্যে আৰক্ষীয়ে এই তথ্য প্ৰমাণ লাভ কৰিছে সুনীল গগৈৰ নামত আন এটা জিমেইলৰ তথ্য ইতিমধ্যে লাভ কৰিছে অসম আৰক্ষীয়ে সুনীল গগৈৰ নামত এখন নতুন চিমৰো তথ্য পোহৰলৈ আহিছে নতুন চিম ব্যৱহাৰ কৰিছে সুনীল গগৈ নতুন মোবাইল ফোন কিনি তাত নতুন চিম ব্যৱহাৰৰ সন্দেহ কৰিছে অসম আৰক্ষীয়ে নতুন মোবাইল ফোনটো নতুন জিমেইল একাউণ্টৰ সহায়েৰে খুলিছে এই তথ্যও লাভ কৰিছে আনকি জাহাংগীৰৰ মৃত্যুৰ দিনা সক্ৰিয় আছিল মোবাইল ফোনটো এই তথ্য লাভ কৰিছে আৰক্ষীয়ে জ্বলাই দিয়া স্থানৰ পৰা প্ৰায় 500 মিটাৰ দূৰত মোবাইল ফোনটোৰ অৱস্থিতি আছিল সেই সময়ত হোৱাটছএপ সক্ৰিয় হৈ আছিল মোবাইল ফোনটোত নতুন তথ্যখিনি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ আৰু শেহতীয়া যি এক্সক্লুচিভ তথ্য আহিছে সেই তথ্য আপোনালোকক এই মুহূৰ্তত জনাইছোঁ অৰ্থাৎ ইতিমধ্যে CIDৰ তৰফৰ পৰা কোৱা হৈছিল বা আৰক্ষীৰ তৰফৰ পৰা সুনীল গগৈৰ পত্নীক আহ্বান জনোৱা হৈছিল যাতে সুনীল গগৈৰ পত্নীয়ে বিধৱাৰ সাজ পৰিধান নকৰে কাৰণ সুনীল গগৈ জীয়াই আছে বুলি উল্লেখ কৰিছিল এই মুহূৰ্তত আমি আৰু অধিক তথ্যৰ বাবে আমি আপোনালোকক নিউজ ডেস্কলৈ লৈ যাব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে ডেস্কৰ পৰা জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্ত বিমল এটা এক্সক্লুচিভ তথ্য ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু বিমল যেহেতু সংযুক্ত হৈছে আমি বিমলক অনস্ক্ৰীন কৰিবলৈ আহ্বান জনাইছোঁ বিমলৰ কাষলৈ যাম বিমল যিহেতু বহুখিনি তথ্য আহিছিল বিমল আৰক্ষীৰ তৰফৰ পৰাও সুনীল গগৈৰ পত্নীক আহ্বান জনোৱা হৈছিল যাতে বিধৱাৰ সাজ পৰিধান নকৰে এই সময়ছোৱাত তেতিয়া এটা ইংগিত পোৱা গৈছিল এতিয়া শেহতীয়াকৈ যিকেইটা তথ্য আহিছে সেই তথ্য অনুসৰি যে সুনীল গগৈ জীয়াই আছে কোনোবা ক্ষেত্ৰত এনেধৰণৰ তথ্য আহিছে আৰু কি তথ্য লাভ কৰা হৈছে বিমল কিছু কাৰিকৰী বিজুতি হৈছে আমি পুনৰ বিমলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ এই মুহূৰ্তত আমি সেই ব্ৰেকিং নিউজটো আপোনালোকক জনাইছোঁ সুনীল গগৈ সন্দৰ্ভত এই ঘটনাটোৱে সমগ্ৰ অসম জোকাৰি গৈছিল কিন্তু কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল মৃত যিজন ব্যক্তি আছিল যিজনক জ্বলাই দিয়া হৈছিল সেয়া প্ৰথম অৱস্থাত কোৱা হৈছিল যে সুনীল গগৈক জ্বলাই দিয়া হৈছিল পৰৱৰ্তী সময়ত যেতিয়া DNA পৰীক্ষা সম্পন্ন কৰা হৈছিল সেয়া সুনীল গগৈ নাছিল তাৰ পৰিৱৰ্তে সুনীল গগৈ ঘৰত থাকি যিয়ে ৰাজমিস্ত্ৰী কৰিছিল সেই ৰাজমিস্ত্ৰী কৰা জাহাংগীৰৰ আছিল বুলি স্পষ্ট হৈছিল কাৰণ জাহাংগীৰৰ ভাতৃৰ সৈতে DNA মেচ কৰিছিল DNA মিলিছিল তাৰ পাছত এটা কথা সকলো স্পষ্ট হ'ল যে সুনীল গগৈ সেই মৃত ব্যক্তিজন নাছিল বা জ্বলাই দিয়া ব্যক্তিজন নাছিল তাৰ পৰিৱৰ্তে আছিল জাহাংগীৰ তদন্ত প্ৰক্ৰিয়া এধাপকৈ আগবাঢ়িছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নিশ্চিত তথ্য এটা আহি পৰা নাই যে সুনীল গগৈ সকলোৱে কৈছে যে জীৱিত আছে কিন্তু যদিহে জীৱিত আছে সুনীল গগৈ বৰ্তমান সময়ছোৱাত ক'ত পলাই আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছিল যে সুনীল গগৈ জীয়াই আছে আৰক্ষীৰ তৰফৰ পৰা CIDৰ তৰফৰ পৰা কোৱা হৈছে কিন্তু ক'ত আছে অৱস্থিতি কি ক'ত পলাই আছে সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য নাছিল আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তই সবিশেষ তথ্যখিনি যিহেতু লৈ আহিব বিমল আৰু নতুন কেনেধৰণৰ তথ্য লাভ কৰা হৈছে যে জিমেইল একাউণ্ট তেওঁ নতুনকৈ খুলিছে নতুন মোবাইল ক্ৰয় কৰিছে নতুন চিম ক্ৰয় কৰিছে আৰু নতুন মোবাইলত নতুন জিমেইল একাউণ্টৰে মোবাইলটো খুলিছে নতুন চিম ব্যৱহাৰ কৰা হৈছে এনেধৰণৰ আৰু কেইবাটাও তথ্য যিহেতু আছে আৰু কি তথ্য আছে বিমল
চাওক পাৰ্থ, এটা ডাঙৰ খবৰ। বিগত ৪৫ দিনে যিটো কথাৰ আচলতে কোনো ভুল লোৱা নাই যে সঁচাকৈ সুনীল গগৈ জীয়াই আছে নে নাই, তেনে সময়তে এটা নতুন খবৰ পোহৰলৈ আহিছে যে আৰক্ষীয়ে যিটো ধাৰণা কৰি থকা হৈছিল, আৰক্ষীৰ ধাৰণাটোৰ বেছ হিচাপে বা এটা প্ৰাথমিকতা হিচাপে বা তাৰ এটা তত্ত্ব হিচাপে এই বিষয়টোৱে শেহতীয়াকৈ চৰ্চা লাভ কৰিছে যে যি সময়ত ঘটনা সংঘটিত হৈছিল সেই সময়ছোৱাত এই ঘটনা সংঘটিত হোৱাৰ স্থানত কিবা মোবাইল এক্টিভ আছিল নেকি, এই কথাটো প্ৰথম আৰক্ষীয়ে পৰীক্ষা কৰিছিল। আৰু পৰীক্ষা কৰাৰ সময়ছোৱাত তেতিয়া যেতিয়া টাৱাৰ ডাম পৰীক্ষা কৰা হৈছিল, টাৱাৰ ডাম পৰীক্ষা কৰোঁতে এটা এক্টিভ মোবাইলৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। তেতিয়া লখিমপুৰ আৰক্ষীয়ে সেই এক্টিভ মোবাইলটোৰ যিটো তথ্য লাভ কৰিছিল তাৰ ওপৰত ভিত্তি কৰি সেই মোবাইলটোৰ ডিটেইলছ বিচাৰি তেওঁলোকে গুগললৈ এখন আবেদন জনাইছিল যে সেইটো এক্টিভ হৈ থকা মোবাইলটোৰ সবিশেষ তথ্য লাগে। তেতিয়া তেওঁলোকে ছেটেলাইটৰ পৰা গুগলে এই যিটো তথ্য দিলে, সেই তথ্যটোৰ ওপৰত ভিত্তি কৰি গুগলে ক'লে যে তাত এটা সুনীল গগৈ নামৰ এটা মোবাইলত এটা আইডি, জিমেইল আইডিত সক্ৰিয় এটা মোবাইল তাত এক্টিভ আছে। যেতিয়া সেই মোবাইলটো গুগলে দিলে যে তাত ব্যৱহৃত আইডিটো, জিমেইল আইডিটো সুনীল গগৈ নামত আছে, তেতিয়া সেই লগতে তেওঁলোকে কি মোবাইল ব্যৱহাৰ কৰিছে, ব্যৱহৃত মোবাইলটোৰ IMEI যিটো কোড, সেই IMEI কোডটো গুগলে আচলতে অসম আৰক্ষীক, লখিমপুৰ আৰক্ষীক তেতিয়া দিলে। লখিমপুৰ আৰক্ষীক লগতে সেই IMEIটো যেতিয়া পালে, IMEIটো পোৱাৰ পিছত সেই মোবাইলটোৰ এটা যিকোনো কেইবাটাও কোম্পানী থাকে, তাত BSNLো ব্যৱহাৰ কৰিব পাৰে, এয়াৰটেলো পাৰে, তাত অন্যান্য বিভিন্ন ধৰণৰ কোম্পানীৰ চিম ব্যৱহাৰ কৰিব পাৰে। সকলোকে এই IMEIটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কি আচলতে নেটৱৰ্কৰ চিম লাগি আছে সেই তথ্য আৰক্ষীয়ে উলিয়ালে। সেই তথ্য উলিয়াওঁতে আৰক্ষীয়ে দেখা পালে যে তাত এটা চিম কাৰ্ড ব্যৱহাৰ হৈছে। সেই চিম কাৰ্ডটো কিন্তু নতুনকৈ উলিওৱা চিম কাৰ্ড। সেই চিম কাৰ্ডটোৰ তথ্য বিচাৰিলে যেতিয়া আৰক্ষীয়ে, তেতিয়া দেখা পোৱা গ'ল চিম কাৰ্ডটোও আছে সুনীল গগৈৰ নামতে। সুনীল গগৈৰ নামত ব্যৱহৃত চিম কাৰ্ডটো তেতিয়া লগতে IMEIটো পাই যোৱাৰ কাৰণে মোবাইলটোৰ সবিশেষ পালে। মোবাইলটোৰ সবিশেষ উলিয়াই দেখিলে যে মোবাইলটো বহু দিনৰ পৰা ব্যৱহাৰ কৰি থকা ডাটাবেছ এটা নাই। তাৰ মানে ঘটনা সংঘটিত কৰাৰ কিছুদিন আগতে, অৰ্থাৎ কেইদিনমান আগতে সেই মোবাইলটো ক্ৰয় কৰা হৈছে। মোবাইলটো ক্ৰয় কৰি তাত সুনীল গগৈৰ নামত এটা নতুন একাউণ্ট খোলা হ'ল। একাউণ্ট খুলি মোবাইলটো এক্টিভ কৰা হ'ল। এক্টিভ কৰি তাত এটা নতুন সুনীল গগৈৰ নামত চিম উলিওৱা হ'ল। সেই উলিয়াই পেলাই সেই চিমটোৰে তাত সেই মোবাইলটোত তেওঁলোকে নেটৱৰ্ক ল'লে। এতিয়া নতুন চিমটোৰে নেটৱৰ্ক লোৱাটোলৈকে ল'লেই, তাৰ উপৰিও সেই মোবাইলটোতো কিন্তু গুগলে এটা ৰিপৰ্ট দিছিল যে যেতিয়া ঘটনাত ব্যৱহৃত হৈছিল সেই মোবাইলটোত কিন্তু পৰৱৰ্তী পৰ্যায়ত চিম ডিটেইলছ যেতিয়া উলিয়ালে গুগলৰ ৰিপৰ্টৰ ওপৰত বেছ কৰি, তেতিয়া দেখা পোৱা গ'ল যে সেই মোবাইলটোত হোৱাটছআপ এক্টিভ আছে। হোৱাটছআপ এক্টিভ আছে আৰু সেই হোৱাটছআপ এক্টিভ থকাৰ খবৰ পোৱাৰ লগে লগে লখিমপুৰ আৰক্ষীয়ে উগাদি নাপায় হোৱাটছআপলৈও তেওঁলোকে লিখিলে যে এই মোবাইলটোৰ যিটো হোৱাটছআপ এক্টিভ আছে এইটো নম্বৰত, সেই হোৱাটছআপটোৰ ডিটেইলছ লাগে। তেতিয়া হোৱাটছআপে ৰিপৰ্ট দিলে, আটাইতকৈ ডাঙৰ খবৰ এটা হোৱাটছআপে দিলে যে যিদিনা ঘটনা সংঘটিত হৈছিল, যিদিনা তাত বাৰীত চুমনিত এজন লোকক জ্বলাই দিয়া হৈছিল আৰু যিজনকে জাহাংগীৰ বুলি সন্দেহ কৰা হৈছে, সেই জাহাংগীৰ বুলি সন্দেহ কৰা লোকজনক জ্বলাই দিয়াৰ ঘটনাৰ সময়ত নিশা প্ৰায় 12:30 বজাত জ্বলাই দিয়া স্থানৰ পৰা প্ৰায় 500 মিটাৰ জিঅ' টেগৰ ডিষ্টেঞ্চত কিন্তু তাত দেখা পোৱা গ'ল যে সেই মৃতদেহটোৰ কাষ বা সেই ঘটনাস্থলীৰ কাষত সেই সেই নিৰ্দিষ্ট মোবাইলটো কিন্তু এক্টিভ আছে। মোবাইলটোৰ হোৱাটছআপ এক্টিভ আছে। আৰু সেই যিটো ডিষ্টেঞ্চ, এই ডিষ্টেঞ্চটোত যিটো হোৱাটছআপ এক্টিভ হৈছিল, সেই হোৱাটছআপটো এক্টিভ হোৱাৰ পিছত আৰু তেতিয়াৰ পৰা সেই মোবাইলটোত আৰু অন্তিমবাৰ সেইদিনাই এক্টিভ হৈছে হোৱাটছআপ। তাৰ পিছত আৰু এক্টিভ হোৱা নাই। গতিকে এই কথাটোৰ পৰা এটা কথা নিশ্চিত হ'ল যে হোৱাটছআপটো যে এক্টিভ আছে, হোৱাটছআপ এক্টিভ থকা কথাটোৱে কিন্তু সেইদিনা সেই মোবাইলটো যে সেই ঘটনাৰ লগত ক'ৰবাত নহয় ক'ৰবাত জড়িত, এই কথাটো আৰক্ষীয়ে এক প্ৰকাৰ নিশ্চিত হ'ল। আৰু যেতিয়া মৃতদেহটো জাহাংগীৰৰ বুলি ইতিমধ্যে নিশ্চিত হৈছে DNA পৰীক্ষাত, গতিকে সেই মোবাইলটো সুনীল গগৈয়ে নিজৰ নামত নতুনকৈ মোবাইল কিনি, নতুনকৈ আচলতে তেওঁ জিমেইল আইডি খুলি, নতুন চিম কিনি আৰু তেওঁ নিজে ব্যৱহাৰ কৰা বুলি ইতিমধ্যে আৰক্ষীয়ে সন্দেহ কৰিছে। আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে কিন্তু আৰক্ষীয়ে সন্দেহ কৰিছে যে সুনীল গগৈ এতিয়া জীয়াই আছে।
আৰু এইখিনি যিখিনি এনালাইচিছৰ তথ্য এইখিনি চাইণ্টিফিক এভিডেন্স যদি কালিলৈ সুনীল গগৈ ওলাইও যায় তেতিয়াহ'লে এই তথ্যখিনি কিন্তু ভিত্তি হিচাপে নিশ্চয় নিৰ্ভৰ কৰিব সমান্তৰালকৈ ইয়াতে কিন্তু পাৰ্থ আৰু এটা দিশ আছে এটা বৃহত্তৰ কনস্পাইৰেচি গোটেই ব্যৱস্থাটোত চলি আছে যদি এই কনস্পাইৰেচিটোৰ অংশ হিচাপে যোনে এই গোটেই পৰিকল্পনাটো কৰে তেওঁলোকে যদি সুনীল গগৈ নামত জিমেইল একাউণ্ট এটা খোলাটো ডাঙৰ কথা নহয় সুনীল গগৈ নামত মোবাইল এটা কিনাটো ডাঙৰ কথা নহয় বা সুনীল গগৈ নামত এটা সিম কাৰ্ড উলিওৱা আজিৰ তাৰিখত ডাঙৰ কথা নহয় গতিকে যদি তৃতীয় পক্ষ জড়িত আছে গোটেই ঘটনাটোত তেতিয়াহ'লে তৃতীয় পক্ষই আচলতে তেনেধৰণে এটা ব্যৱস্থা কৰিলে নেকি তৃতীয় পক্ষই তেনেধৰণে আচলতে সুনীল গগৈক হত্যা কৰাৰ পৰিকল্পনা কৰাৰ লগতে সুনীল গগৈয়ে যে হত্যা কৰিছে এই কথাটো প্ৰমাণ কৰিবৰ বাবে এনেধৰণে এটা মোবাইল ক্ৰিয়েট কৰি এনেধৰণে এটা চিন ক্ৰিয়েট কৰা হ'ল নেকি এইটো এটা কিন্তু গুৰুত্বপূৰ্ণ দিশ গোটেই বিষয়টোত যদিও IMEI বা যদিও যিখিনি তথ্য আহিছে এই তথ্যবিলাকৰ ওপৰত ভিত্তি কৰি সুনীল গগৈ জীয়াই আছে বুলি ধাৰণা কৰা হৈছে কিন্তু তৃতীয় পক্ষই এইটো কাম কৰিব যে নোৱাৰিব সেইটো কিন্তু নিশ্চিত নহয় গতিকে তৃতীয় পক্ষই কৰিছে নেকি সেই কথাটো কিন্তু আৰক্ষীয়ে তদন্তৰ আওতাত ৰাখিছে বোধ হয় CID তদন্তত এই কথাখিনি পোহৰলৈ আহিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম মুঠৰ ওপৰত এতিয়ালৈকে যিখিনি তথ্য আহিছে আৰু সন্দেহ কৰা হৈছে যে সুনীল গগৈ জীয়াই আছে কাৰণ যিদিনা ঘটনা সংঘটিত হৈছিল সেইদিনা যি ঠাইত ঘটনাটো সংঘটিত হৈছিল 500 মিটাৰৰ ভিতৰত এটা মোবাইল ট্ৰেক কৰিবলৈ সক্ষম হৈছে আৰু যিটো মোবাইলৰ চিমখন আছিল সুনীল গগৈৰ নামত হোৱাটছএপ এক্টিভ আছিল সুনীল গগৈৰ নামত এনেধৰণৰ কিছু তথ্য আহিছে যদিহে তৃতীয় পক্ষ জড়িত হৈ নাই থকা আৰু যদিহে তৃতীয় পক্ষ জড়িত হৈ আছে সমগ্ৰ ঘটনাৰ সৈতে হয়তো তৃতীয় পক্ষইও সুনীল গগৈৰ নাম লৈ এনেধৰণৰ কৰ্মকাণ্ড কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে অৱশ্যে তদন্তৰ শেষ পৰিণতিতে ওলাব আচলতে কোন জড়িত হৈ আছে কেনেধৰণে আৰু যদিহে সুনীল গগৈ বৰ্তমানো জীয়াই আছে ক'ত কি অৱস্থাত আছে এয়া প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ আগত সুনীল গগৈৰ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ সন্দৰ্ভত এটা নতুন আপডেট দিলোঁ আপডেটটো কেনে পালে যদি ভাল পালে এটা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন আপডেটৰ সৈতে আপোনালোকৰ ওচৰত লগ হ'ম আজিলৈ আহিছোঁ ধন্যবাদ